পুলিশ হাই হাই পুলিশ হাই হাই বন বিভাগ হাই হাই সঘনে তেওঁলোকে চালকৰ ড্ৰাইভিং লাইচেঞ্চে হওক বা তেওঁলোকে মাতাল হৈ যি গাড়ী চলাই এই ক্ষেত্ৰত যাতে প্ৰশাসনে এটা উচিতভাৱে ব্যৱস্থা লয় এইখিনি আমি দাবী আৰু যি লক্ষী ডেকাই নিহত হ'ল তেওঁৰ পৰিয়ালটো যাতে এটা ন্যায় পায় মাতাল ড্ৰাইভাৰে আৰু বিপদ আমি এইটোৱে বিচাৰিছোঁ অতি সৰু ৰাস্তা অতি দ্ৰুত বেগত মাতাল ড্ৰাইভাৰসমূহ যাতে প্ৰশাসনে ৰোধ কৰে আৰু ইয়াৰ ব্যৱস্থা লয় সেইবাবে আমাৰ এই ৰাস্তাটোৰে সঘনে সদায় ল'ৰা ছোৱালী হওক কলেজৰ ল'ৰা ছোৱালী অভিভাৱকসকল অতি চিন্তিত এই ল'ৰা ছোৱালীসকলে চিন্তিত আৰু অভিভাৱকসকলেও নিৰীহ প্ৰজাসকলেও তাৰমানে এতিয়া চিন্তিত হৈছে ওলাই আহিবৰ কাৰণে তেওঁলোক ওলাই অহাৰ পিছত ঘৰ গৈ পায়নে নাপায় গতিকে তেনেকুৱা এটা অৱস্থা আমাৰ ৰাইজৰ এটা হৈছে গতিকে আজি এই অঞ্চলৰ ৰাইজে আমি এইটোৱে দাবী কৰিছোঁ আজি প্ৰতিবাদৰ জৰিয়তে যাতে প্ৰশাসনে অতি শীঘ্ৰে ডাম্পাৰ চলাচল বন্ধ কৰে আৰু ডাম্পাৰ চলাচলৰ হয় আমি আজি যোৱা 11 তাৰিখে আমাৰ যি এটা কৰুণ দুৰ্ঘটনা ঘটি গ'ল তাৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লৈছোঁ আৰু এই ক্ষেত্ৰত আমি এটা কথাই ক'ম যে তেওঁলোকে দিনত নহয় ডাম্পাৰবিলাক চলক ৰাতি চলক যি ল'ৰা ছোৱালী স্কুলত অহা বহুত অসুবিধা হয় যিটো সময়ত ডাম্পাৰ বন্ধ কৰিব লাগে সেই সময়ত তেওঁলোকৰ 6-7খন 10খন পৰ্যন্ত একেলগে ডাম্পাৰ আহে কিন্তু ডাম্পাৰৰ ড্ৰাইভাৰবিলাকে এখন হাতত মোবাইলটো লৈ এখন হাতেৰে গাড়ী চলায় তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে ৰাস্তাৰ ওচৰত ৰখি দিব লগা হয় আৰু সেই ৰখি দিব লগা হোৱাৰ ফলত তেওঁলোকৰ স্কুললৈ অহা যোৱা সময়টো দেৰি হৈ যায় যাৰ ফলত যদি 10টা বজাত স্কুল বহে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী 8টা বজাতে আহিব লগা হয় আমাৰ দূৰত্ব হৈছে মাত্ৰ 3 কিলোমিটাৰ আমি 3 কিলোমিটাৰ আহোঁতে 2 ঘণ্টা আগত আহিব লগা হয় কাৰণ ডাম্পাৰৰ দপদপনিৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক জীৱন বচাবলৈ মাক দেউতাকে ৰাস্তাৰ ওচৰত লৈ হ'লেও স্কুললৈ আহে গতিকে মই জিলা প্ৰশাসন তথা অসম চৰকাৰ আৰু মাননীয় ডেপুটি কমিশ্যনাৰ মহোদয়ক এটা প্ৰাৰ্থনা কৰিছোঁ যে ডাম্পাৰবিলাক ৰাতি যাতে দিনত নহয় ৰাতি চলে সন্ধিয়াৰ পৰা চলিলে আমাৰ কোনো অসুবিধা নাই এইখিনিয়ে মোক ক'বলৈ এতিয়ালৈকে সমস্যাৰ সন্মুখীন হৈছে আমি সদায় ৰাজপথত কৰিব লগা হৈছে বিকশিত অসমৰ নমুনা নহয় চৰকাৰে প্ৰাথমিক যিখিনি সমস্যা গুৰুত্ব প্ৰদান কৰা উচিত আমাৰ এনেকুৱা পৰিলক্ষিত হৈছে কলাইগাঁওবাসী ৰাইজৰ ওপৰত যে বন বিভাগটো আমাৰ কলাইগাঁৱৰ বন বিভাগৰ সংবল দল সেই সংবল দলটো হয়তো ডাম্পাৰৰ মালিকৰ আশীৰ্বাদত চলি আছে প্ৰশাসন ডাম্পাৰৰ মালিকৰ আশীৰ্বাদত চলি আছে আমাৰ এনেকুৱা আচলতে পৰিলক্ষিত হৈছে যোৱা পৰহি এগৰাকী চৰকাৰী বিদ্যালয়ত কৰ্মৰত কৰ্মচাৰীক ডাম্পাৰে মহতিয়াই নিলে তাৰ ক্ষেত্ৰত প্ৰশাসনৰ কোনো ধৰণৰ সমস্যা কোনো ধৰণৰ সমাধানৰ সূত্ৰ নাই কেৱল মাত্ৰ চৰকাৰে জনতাৰ ওপৰত যি মাধমাৰ ওলাই আছে মূল্য বৃদ্ধিৰ দৰে সমস্যাসমূহৰ সৃষ্টি কৰি আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কলাইগাঁৱত ছাত্ৰ তথা ধাৰাবাহিক আন্দোলন গঢ়ি তুলিবলগীয়া হৈছে বৃহত্তৰ ৰাজ্যৰ সহযোগত ব্যক্তি আচলতে লজ্জাৰ খবৰ একো হ'ব নোৱাৰে কেৱল মাত্ৰ নিৰ্বাচনত কলাইগাঁও ৰাইজক কলাইগাঁও ঠাইখিনিক ব্যৱহৃত কৰাৰ চৰকাৰৰ যি ষড়যন্ত্ৰ সেয়া জনদীপলৈকে আমি ফাদিল কৰি ধাৰাবাহিক আন্দোলন কৰি তুলিম আৰু আজি যদি সংশ্লিষ্ট কৰ্তৃপক্ষ এই স্থানত আহি উপস্থিত নহয় আমি দিনটো ইয়াত আন্দোলনত বহিম আমাক কোনেও স্বৈৰাচাৰীমূলকভাৱে আমাক কোনেও দমন কৰিব নোৱাৰে চৰকাৰৰ স্বেচ্ছাচাৰিতাক আমি ভয় নকৰোঁ আমি ৰাইজৰ হকে কাম কৰি যাম আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই কলাইগাঁও সমষ্টিৰ ওপৰত তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু অনাগত সময়ত আমি সদায় আন্দোলন গঢ়ি তুলিম এই ধন্যবাদ।